খাদ্য সুৰক্ষা আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ লগত জড়িত আঁচনি এই সজাগতা সন্মিলন অসমৰ মাজত সজাগতা বৃদ্ধি কৰা। এই হিচাপতে অসমৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অসম চৰকাৰৰ মন্ত্ৰী মাননীয় আমন্ত্ৰিত যিমানখিনি ফেয়াৰ প্ৰাইচ শ্বপ ডিলাৰসকল তথা আমাৰ ৰাইজে সুলভ মূল্যত এই সামগ্ৰীখিনি পাব, গতিকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু মই ভাবোঁ আমাৰ যিসকল ডিলাৰ তেওঁলোকে এই কামখিনি সুচাৰুৰূপে কৰিব, ৰাইজক যিখিনি আমাৰ উপভোক্তা বিশেষ ক'ব লগা একোৱেই নাই, এইখিনিকে সকলোকে ধন্যবাদ জনাই মোৰ চমু ভাষণ সামৰিছোঁ। নমস্কাৰ। আপোনালোকে ইতিমধ্যে গম পাইছে, জিলা আয়ুক্ত ডাঙৰীয়াই কৈছে আৰু আমাৰ বিভাগৰ পৰা এটা প্ৰেজেণ্টেশ্যন আপোনালোকক দিয়া হৈছে। 2025-26 চনৰ যেতিয়া বাজেট যোৱা 10 মাৰ্চ বিধানসভাত উত্থাপন কৰা হৈছিলে, সেই সময়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা অভিলাষী আঁচনিৰ কথা ইয়াতে উল্লেখ কৰা হৈছে। সেই আঁচনিটো আছিলে আমি ৰাইজক সুলভ মূল্যত চেনি, দালি আৰু নিমখ আমি যাতে দিব পাৰোঁ, ৰাজসাহায্যযুক্ত দালি, চেনি আৰু নিমখ দিব পাৰোঁ। সেইকাৰণে বাজেটত এটা প্ৰস্তাৱ অনা হৈছিলে আৰু সেই প্ৰস্তাৱ যেনেকৈ আহিছিলে সেই প্ৰস্তাৱ হিচাপে আমি চিন্তা কৰিছোঁ যে অহা অক্টোবৰ মাহৰ পৰা এই যোজনাটো, এই আঁচনিটো আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ। চিন্তা কৰিছোঁ যে 10খন জিলা আমি পাইলট প্ৰজেক্ট হিচাপে প্ৰথম মাহতে আমি ল'ম আৰু তাৰপিছতে বাকী 25খন জিলাত 10 অক্টোবৰ মাহত যেতিয়া আমি আৰম্ভ কৰিম, সেই 10খন জিলাৰ মাজতে আপোনালোকৰ এই বঙাইগাঁও জিলাও আছে আৰু এই বঙাইগাঁও জিলাতো আমি এইটো আৰম্ভ কৰিবলৈ গৈ আছোঁ। প্ৰথমতে আমাৰ জিলাৰ 10খন ৰাজ্যৰ 10খন জিলাত আমি আৰম্ভ কৰিম আৰু অক্টোবৰ মাহত 1 তাৰিখে 10খন জিলাত আমি আৰম্ভ কৰিম আৰু নৱেম্বৰ মাহতে বাকী থকা আৰু 25খন জিলাতে আমি এই আঁচনিটো আৰম্ভ কৰিম। আমি এনেকৈ চিন্তা কৰিছোঁ যে 1 অক্টোবৰৰ পৰা যিটো আৰম্ভ হ'ব, সেইটো তুমি ইফালে আহিছোন আৰম্ভ কৰিম, সেই সময়তে আমি চিন্তা কৰিছোঁ যে 10খন জিলা আমি পাইলট প্ৰজেক্ট হিচাপে প্ৰথম মাহতে আমি ল'ম আৰু তাৰপিছতে বাকী 25খন জিলাত 10 অক্টোবৰ মাহত যেতিয়া আমি আৰম্ভ কৰিম, সেই 10খন জিলাৰ মাজতে আপোনালোকৰ এই বঙাইগাঁও জিলাও আছে আৰু এই বঙাইগাঁও জিলাতো আমি এইটো আৰম্ভ কৰিবলৈ গৈ আছোঁ। যেনেকৈ PPTত কোৱা হৈছে যে আমি ৰাজ্য চৰকাৰে নাফেডৰ লগত, নাফেড কেন্দ্ৰীয় চৰকাৰৰ যি সংস্থা, সেই সংস্থাক আমি এইটো দায়িত্ব দিছোঁ। নাফেডে আমাক তেওঁলোকে টেণ্ডাৰ কৰিছে, টেণ্ডাৰ কৰি সেই বস্তুবোৰ তেওঁলোকে আসাম ষ্টেট ৱেৰ হাউচ কৰ্পৰেশ্যনৰ যে গোডাউন আছে, সেই গোডাউনলৈকে তেওঁলোকে যোগান দিব। আপোনালোকৰ এই জিলাতে আমাৰ আসাম ষ্টেট ৱেৰ হাউচ কৰ্পৰেশ্যনৰ গোডাউন আছে, গোডাউনলৈ আহিব আৰু এই গোডাউনৰ পৰা আমি যেনেকৈ চাউল FCIৰ পৰা লিফ্ট কৰোঁ, ঠিক তেনেদৰে আমাৰ সমবায় সমিতিসকলে এই লিফ্টিংটো কৰি আৰু আমাৰ যি সুলভ মূল্যৰ দোকান, সেই সুলভ মূল্যৰ দোকানলৈ তেওঁলোকে যোগান দিব। তাৰ পাছতে আমি অন্ন সেৱা দিন যিটো আমাৰ আৰম্ভ ডিষ্ট্ৰিবিউশ্যন কৰোঁ, ঠিক এনেকৈ আমি এইটো ডিষ্ট্ৰিবিউশ্যন কাম, চেল যি কাম আছে, সেই কামটো আমি আগুৱাই লৈ যাম। চাউলৰ কাৰণে আমি একবাৰ ৰিপ'জ কৰিব লাগে, চেনি, দালি আৰু নিমখৰ কাৰণে 3বিধ কাৰণে আইটেমৰ কাৰণে 3বাৰ আমাক ৰিপ'জ কৰিব লাগিব। আপোনালোকৰ মনত প্ৰশ্ন থাকিব পাৰে যে চাউলৰ আমি একবাৰ ৰিপ'জ কৰোঁ, চেনি, দালি, নিমখৰ কাৰণে আমাৰ একবাৰ ৰিপ'জ কৰিলে हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे।